মই অসম বিধানসভাৰ যিটো বিল্ডিং নতুন বিল্ডিং ইয়াৰ আৰ্হিত এটা মমেণ্টো বনাইছোঁ আৰু সেই মমেণ্টত মানে চিলভাৰ প্লেটেড কৰিছে আমাৰ কাৰিকৰীবিলাকে যিয়ে মানে আমাক কোম্পানী বনাই দিছে তাত যেনেকৈ গল্ড প্লেটেড কিবা প্লেটেড নাই জানো সঁচালা মিছা আপোনাৰ মানে কি কয় পিতলে হয় না সদায় হয় আমিতো নাজানো সেইটো চিলভাৰ প্লেটেড মানে আপোনাৰ তাত চিলভাৰ কিবা কৰিছে গোটেই কাটে আইনাই চাইনাই লোহাই চব মিলি মইতো নাজানো কেজিটো কোনোবাহে ক'লে মোক 3 কেজি নাকি 3 কেজি ৰূপৰ দাম ওলাই ফালে এটা টকা হিচাপ উলিয়াইছে মানে সেইটো কাৰণে তো যিয়ে নহওক এইটোও জমনি মানুহটোতো কমচে কম জানিছে যে বিশ্বজিৎ দৈমাৰী দান দিয়াত কম নহয় এই কথাটোতো জানিছে কিন্তু এইটো এটা মেমৰিৰ কাৰণে মই দিছোঁ বিধানসভাত বিধায়কসকল 5 বছৰৰ কাৰণে আহে আৰু তেওঁলোকক মই কি দিম গতিকে বিধানসভা আৰ্হিটো তেওঁলোকৰ ঘৰত যেন সদায় থাকে তেওঁলোকৰ নাতিলৈকে যাহাতে সেইটো দেখি ক'ব পাৰে আমাৰ আতিয়ে বিধায়ক আছিলে এটা সময়ত মৰি যোৱাৰ পিছতো আৰু সেইটো হ'ল অসম বিধানসভা ভৱন মানে সেই কথাটো যাহাতে চবে জানে চবৰ ড্ৰয়িং ৰুমত থাকিব যে এইটো কি বিল্ডিং কি মন্দিৰ এইটো মন্দিৰ নহয় অসম বিধানসভা তো আমাৰ অফিচত সদায় সেইটো থাকিব ৰিফ্লেকশ্যন মুখ্যমন্ত্ৰীয়ে এটা আৰু মানে মানে কি কয় পঠাইছে অফিচত ৰাখিবৰ কাৰণেও এটা ছেক্ৰেটাৰিয়েটত দিব কাৰণ ধুনীয়া হৈছে তো সেইটোৱে কথা কোনো তেনেকুৱা দাম দৰৰ কথা নাহে আৰু যিটো কৈছে তেনেকুৱা ধৰণৰো নহয় বিষয়টো মাত্ৰ আমি সেইটো কৰিছোঁ আৰু ভৱিষ্যতত মই এইটো ভাবোঁ এই আৰ্হিটো কোনোবা নহয় কোনোবা ব্যৱসায় ক্ষেত্ৰতো বনাই ফালে এটা চবে কেতিয়াবা কাকবা প্ৰেজেণ্ট দিব পাৰা এইটো বেপাৰ লাইনটোত লৈ যাব পাৰে মই ডিজাইনটো ওলাই দিলোঁ তো সেইটোৱে কথা বাকী একো নাই তেনেকুৱা যিখিনি কৈছে মই ভাল লাগিছে তেওঁলোকে ইমানলৈকে যে খবৰটো ৰাখিছে তো এইটো বহুত ভাল এই কোৱাকেইটাও কিন্তু কিবা এটা বস্তু কৰিলেতো কিবা এটা কৰিবই লাগে কিন্তু আমাৰ গুৰুত্বপূৰ্ণ কথাটো হ'ল কি অসম বিধানসভাই এতিয়া মানে ৰাইজৰ কাৰণে জনগণৰ কাৰণে এই 5 বছৰত কি কি সিদ্ধান্ত ল'লে আৰু সেইবোৰ আমাৰ মানে কি কয় প্ৰেক্টিকেলি কিমান কাৰ্যকৰী হ'ল আৰু আমি কিমান উপকৃত হ'লোঁ গতিকে সেইটোহে আমি বেছি গুৰুত্ব প্ৰদান কৰিব লাগে কিন্তু অসম বিধানসভা সঁচাকৈ এতিয়া চাবলগীয়া হৈছে ডিজিটেল মিউজিয়াম কৰিছোঁ আপোনালোকেও দেখা নাই আগতেতো মই বিধানসভা চাবলৈ মাতিছিলোঁ তাত গ'ল তেতিয়া ডিজিটেল লাইব্ৰেৰীবিলাক চালে কিন্তু এতিয়া ডিজিটেল মিউজিয়াম তাতে এটা হেলিকপ্টাৰ মই বনাব দিছোঁ যিটো হেলিকপ্টাৰত উঠিলে গোটেই অসমৰ জাগাটো তাৰ পৰা হেলিকপ্টাৰত ঘূৰি চোৱাৰ নিচিনা ভিডিঅ'গ্ৰাফিত একদম লাইভ চব পাই যাব চব ইয়াত উঠি ফালে বাকী অসমৰ ইতিহাস গোটেইটো তাতে ডিজিটেলি কালেক্ট কৰা হৈছে গতিকে চুইচ টিপিলে অসমৰ বিষয়ে কি জানিব খোজে এই ডিজিটেল কিবা পাব আৰু সেইটো আমি মিউজিয়াম কৰিছোঁ